ছোৱালী ক'লৈ বিয়া দিছে গম পোৱা নি? হে মই সঁচাকৈ সুধিছে কইনাক ক'লৈ বিয়া দিছে? কইনাক আজি ক'লৈ বিয়া দিছে? হা নমস্কাৰ। কইনা ক'লৈ বিয়া দিছে বুলি সোধোতে আপোনালোকে চাগে ভাবিছে দিছে আৰু ক'বালৈ বিয়া, তাতেনো হাঁহিবলগীয়া কিটো থাকিলে। আপোনালোকে চাগে তেনেকৈ ভাবিছে, কিন্তু যি ভাবিছে ভুল ভাবিছে। আচলতে কথাটো এনেকুৱা, আগে আগে মাক পুতেক, পাছে পাছে খুৰী আৰু মই বিয়ালৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। বিয়ালৈ যোৱা কথা, সুদা হাতেতো যাব নোৱাৰি। তাকে মৰমী তিনিআলিত দোকান এখনত সোমালোঁ বিয়ালৈ কিবা এটা উপহাৰ লৈ যাওঁ বুলি। উপহাৰ লোৱাৰ পাছতে আমি আহি পালোঁহি বিয়া ঘৰৰ পদূলি। বিয়া ঘৰ পদূলি পালোঁহি ৰাইজ। ইয়াত এখন ডাঙৰ মস্ত দলং পাৰ হ'ব লাগে, তাকো পাৰ হ'লোঁ দিয়ক। সকলোৱে পাৰ হৈ আহি বিয়াঘৰৰ উদুলি মুদুলি পদূলিৰে আমি এণ্ট্ৰি মাৰি দিলোঁ। এণ্ট্ৰি মাৰি বিয়াঘৰৰ ভিতৰত বহিছিলোঁ ৰাইজ। মোৰ কাষতে থকা কৃষ্ণমণি আকৌ কৈছে যে খাবলৈ নেমাতে নেকি, সি হেনো নোখোৱাকৈ গৈছে। মই বোলো সন্মানৰ কথা আছে, অকণমানটো ধৈৰ্য ধৰ। বাৰু খোৱা বোৱা পাছে পৰে হৈ থাকিব। এয়া হৈছে আমাৰ কইনাৰ মাক। কইনাৰ মাকৰ আজি গাত আকৌ ততেই নাই, থাকিবনো ক'ৰ পৰা, জীয়েকৰ বিয়া নহয় জানো ৰাইজ। ইফালে আকৌ আমাৰ কইনাৰ দেউতাক ওলালেহি, মুখত এটা মিঠা হাঁহি। মানুহজনো মিঠা বাৰু। মই আকৌ ক'লোঁ হেৰা আজি দেখোন তোমাকহে দৰা দৰা লাগিছে, কথাষাৰ ক'ব পালোঁহে ৰাইজ। লগে লগে 110% উঠি গ'ল ৰাইজ। বিয়াঘৰৰ মৰম লগা ছোৱালী কেইগৰাকী মানে মাত দিছেহি, বোলে খুৰা আহিলে নে? হে খুৰা? দাদাই বোলো বিয়াই পতা নাই, মই কেতিয়া খুৰা হ'লোঁ? বিয়া ঘৰলৈ আহিলোঁহে ৰাইজ, কিন্তু আপোনালোকক কইনাক দেখুৱাই নাই নহয়। এইয়াই হৈছে আমাৰ মৰম লগা কণমানি কইনাগৰাকী। কালি পৰহিলৈকে অভিমান কৰিবলৈ এৰাই নাছিলে, আজি আকৌ গাভৰুৱে হ'ল। এটা কথা আকৌ দেই, কইনাই আজিও কিন্তু মোলৈ অভিমান কৰিয়ে আছে। কইনাই মোলৈ আজিও অভিমান কৰি আছে, তুমি চোৱা। চাই দিয়া আকৌ। তাই হয়তো আজিও বুজিও পোৱা নাই তাই যে এতিয়া গাভৰু হ'ল। বাৰু ইফালে আকৌ বিয়াৰ আঞ্জাৰ গোন্ধই আমনি কৰিয়ে আছে নহয়। আহি লগ পালোঁ এজন বন্ধুক, বহুত দিনৰ মূৰত লগ পাইছোঁ। এইফালে আকৌ পনীৰ, মাছ, দালি, নেমু লৈ এথালি ভালকৈ বজাল। এইফালে আকৌ আপোনালোকক খোৱা বোৱা বেছিকৈ দেখাই থাকিলে সিফালে ৰভাতলি বিহুখন থাকি যাব নহয়। সেইবাবে বেছি দেৰি ৰিটাৰ্ণ নকৰি আমি ৰভাতলি পালোঁহি। ৰভাতলিত ভণ্টিগৰাকীক লগ পাই সুধিলোঁ, ভণ্টি বোলো খাবলৈ নোযোৱা নেকি? তাই কৈছে যে খাওঁতো লাগিয়ে আছে, কিন্তু খাবলৈ নামাতিলেনো যাওঁ কেনেকৈ? হয় দিয়কচোন, যায়নো কেনেকৈ? আপোনালোকে যে দেখিছে টিং লৈ নাচি আছে নাচনীগৰাকী, সেইগৰাকী হৈছে কইনাৰ আইতাক। গাত একেবাৰে ততেই নাই, থাকিবনো ক'ৰ পৰা, নাতিনীয়েকৰ বিয়া নহয় জানো। কইনাই একেবাৰে নাচ দেখি হাঁহি ৰখাবই পৰা নাই। তোমাৰ আজি এই বিশেষ দিনটোত মই ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিম, তোমাক যাতে ভগৱানে সদায় এনেদৰে হাঁহি থাকিবলৈ শক্তি দিয়ে। বিয়াঘৰৰ কইনাৰ লগতে সমূহ পৰিয়ালবৰ্গক আমি বিদায় দি আমি ঘৰলৈ বুলি ওলাই আহিছিলোঁহে ৰাইজ। আহি লগ পাই গ'লোঁ কেইজনমান ছাবস্ক্ৰাইবাৰক। তেওঁলোকে হেনো মোৰ ভিডিঅ' চায়। সঁচাকৈ ভাল লাগে যেতিয়া তেওঁলোকে মোৰ ভিডিঅ' চাই মোক এষাৰ মৰমত মাত দিয়ে। আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই থাকে তেনেহ'লে এষাৰ মাত দিবচোন। আজিলৈ এৰিছোঁ, ধন্যবাদ।